নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ্কি চাৰ্কি ক্লাছত। আজি আমি এডিআৰই গ্ৰেজুৱেট লেভেলৰ কাট অফ ভিডিঅ' লৈ আহিছোঁ আৰু এডিআৰইত গ্ৰেজুৱেট লেভেলৰ কাৰণে পোষ্টবিলাক এনেধৰণৰ আছিল যে কিছুমান পোষ্টৰ কাৰণে আমি অনলি গ্ৰেজুৱেট হ'লে হ'ব, কিছুমান পোষ্টৰ কাৰণে গ্ৰেজুৱেট প্লাছ কম্পিউটাৰ ডিগ্ৰী বা ডিপ্ল'মা চাৰ্টিফিকেট এইবিলাক লাগে আৰু কিছুমানৰ কাৰণে আছিলে আমাৰ লাইব্ৰেৰী চায়েন্স আৰু কেইটামান পোষ্টৰ কাৰণে আছিলে ষ্টেনোগ্ৰাফি ডিপ্ল'মা লাগে। গতিকে আমি এই চাৰিটাৰে সুকীয়াকৈ কাট অফ ইয়াত ডিছকাছ কৰিম আৰু আমাৰ কাট অফ ছিৰিজৰ মোটামুটি এইটো আমাৰ 4-5 নম্বৰ ভিডিঅ' হ'ব। ইয়াৰ পিছত আমি অকল ড্ৰাইভাৰৰ কাট অফটো দিয়াত আমি বাকী থাকি যাম, বাকী গোটেইখিনিৰ এক্সপেক্টেড কাট অফ আমি দিছোঁ। তো বন্ধুসকল, কাট অফ দিয়াৰ লগে লগে আমি আৰু এটা কাম কৰি আছিলোঁ একেদিন, যে কাট অফ ভিডিঅ'ৰ লাষ্টত আমি এটা ইণ্টাৰভিউৰ কাৰণে কুৱেশ্যন ডিছকাছ কৰিছিলোঁ। আজিৰ ভিডিঅ'টোত সেইটো নাথাকিব, কিন্তু আমি লাষ্টত ইণ্টাৰভিউৰ ওপৰত অলপ ডিছকাছ কৰিম আৰু এটা ছিৰিজ আমি আনিব গৈ আছোঁ যোনটো অনলি ফ'কাছড থাকিব ইণ্টাৰভিউৰ কাৰণে। আৰু এইখিনিতে মই কৈ দিম যে ইণ্টাৰভিউ আমি যেনেকৈ দিওঁ বা আমি টিভিত যেতিয়া বা ইউটিউবত যেতিয়া ইণ্টাৰভিউৰ ভিডিঅ'বিলাক চাওঁ, তাত দুই ধৰণৰ ইণ্টাৰভিউ হয়। এটা আছে আপোনাৰ কৰ্পৰেট লেভেলৰ ইণ্টাৰভিউ আৰু এটা আছে গভৰ্ণমেণ্ট ছেক্টৰৰ ইণ্টাৰভিউ। যোনটো আমি 3 Idiots মুভিত দেখিছিলোঁ যে এজনে ইণ্টাৰভিউ দিছিলে, সেইটো কৰ্পৰেট ষ্টাইলৰ ইণ্টাৰভিউ, য'ত নেকি কৈছিলে যে চেলাৰী কিতনা লোগে। তো সেইবিলাক কৰ্পৰেট ষ্টাইলৰ ইণ্টাৰভিউ, সেইটো আমাৰ কামত নাহে। তেনেকুৱা ইণ্টাৰভিউ আমি যোনটো এক্সাম দিছোঁ, আমি যোনটো এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছোঁ যোনটো পষ্টৰ কাৰণে, তাত কিন্তু সেইটো ষ্টাইলৰ ইণ্টাৰভিউ নহ'ব। কিয়নো ইণ্টাৰভিউ হ'ব 4th গ্ৰেডৰ কাৰণে, য'ত নেকি আমাৰ 8 পাছ 10 পাছ আৰু হায়াৰ ছেকেণ্ডেৰী পাছ মানুহবিলাকেহে এপ্লাই কৰিব পাৰিছে। গতিকে সেইটো ইণ্টাৰভিউৰ ষ্টেণ্ডাৰ্ডটো বেলেগ হ'ব। আৰু আমি যদি যোনটো UPSC লেভেলৰ আমি মক ইণ্টাৰভিউবিলাক চাই থাকোঁ ইউটিউবত, মোটামুটি তাৰ পৰাও খুব এটা আমাৰ লাভ ইয়াত নহ'ব। গতিকে আমি এটা সুকীয়া এটা দৃষ্টিভংগীৰে এই ইণ্টাৰভিউৰ প্ৰচেছটোক আমি চাব লাগিব, যাৰ কাৰণে আমি এটা ইণ্টাৰভিউ ছিৰিজ আনিব গৈ আছোঁ যাতে আপোনালোকৰ হেল্প হয়। আৰু মই ইণ্টাৰভিউ ভিডিঅ' অনাৰ কাৰণে যোগ্য হয় নে নহয় সেইটো আপোনালোকে জানিব লাগিব। সেইকাৰণে মই আজি এটা পষ্ট দিছিলোঁ মোৰ ইউটিউব চেনেলটোত। আপোনালোকে জানিব পাৰি হয়তো ভাল পাব যে মই কেইবাটাও ইণ্টাৰভিউ প্ৰচেছৰ মাজেদি গৈছোঁ, কেইবাটাও ইণ্টাৰভিউ মই দিছোঁ আৰু এই কেইবাটাও ইণ্টাৰভিউৰ মাজত মেক্সিমাম মই এটা ইণ্টাৰভিউত সফলতা পোৱা নাছিলোঁ। সেইটো 2006ৰ কথা। তেতিয়া মই জাষ্ট স্কুলৰ পৰা ওলাই মই হায়াৰ ছেকেণ্ডেৰী কৰি আছিলোঁ। তেতিয়া সেইটো সময়ত যোনটো ইণ্টাৰভিউ দিছিলোঁ তাত মই সফলতা পোৱা নাছিলোঁ। সেইটো ডিষ্ট্ৰিক্ট কোৰ্টৰ এটা এক্সাম আছিলে। তাত মই ৰিটেন পাছ কৰিছিলোঁ, কিন্তু ইণ্টাৰভিউত মানে মোৰ হোৱা নাই। আৰু কিয় হোৱা নাই সেইবিলাক মই ইণ্টাৰভিউ ছিৰিজত আপোনালোকৰ লগত নিশ্চয় ডিছকাছ কৰিম। পিছলৈ মই সেইবিলাক বুজিব পাৰিছিলোঁ যে মোৰ ভুলকেইটা কি আছিলে। আৰু আমি সদায় জানো যে আমি যিবিলাক যিকোনো কামত আমি যেতিয়া ভুল কৰোঁ, সেই ভুলৰ পৰা আমি বেছি শিকিব পাৰোঁ। গতিকে সেই ইণ্টাৰভিউটোৰ পৰাও মই শিকিব পাৰিছিলোঁ। আৰু আগলৈ মই বিশেষ কেইটামান ইণ্টাৰভিউ পাছ কৰিছিলোঁ, য'ত নেকি আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰো আছিলে আৰু ষ্টেট গভৰ্ণমেণ্টৰো আছিলে। মই এটা এডুকেশ্যন ডিপাৰ্টমেণ্টৰ তেতিয়া মই টিচাৰ হৈ আছিলোঁ, আৰু টিচাৰ হৈ থাকোঁতে মই CRCC এক্সাম দিছিলোঁ। CRCC এক্সামত আমাৰ ইণ্টাৰভিউ হৈছিলে, সেইটোত মই পাছ কৰিছিলোঁ ধুনীয়াকৈ। তাৰপিছত মই দুবাৰ IBPSৰ ইণ্টাৰভিউ দি পেলাই ক্ৰেক কৰিব পাৰিছিলোঁ। IBPS যোনটো নেকি বেংকিং এক্সামৰ কাৰণে হয়। ইয়াৰ উপৰি মই ৰেলৱেত যেতিয়া মই জব কৰি আছিলোঁ, ৰেলৱেত আমাৰ যোনটো ট্ৰেইনিং হয়, যোনটো জ'নেল ৰেলৱে ট্ৰেইনিং ইনষ্টিটিউট থাকে, সেইটো আলিপুৰদুৱাৰত আছে। তাত আমাৰ ট্ৰেইনিঙৰ শেষত আমাৰ মানে ইণ্টাৰভিউ লোৱা হয়, 1-to-1 ইণ্টাৰভিউ হয়। তো সেইটো 3বাৰ মই সেইটো ইণ্টাৰভিউত উত্তীৰ্ণ হ'ব পাৰিছিলোঁ। ইয়াৰ উপৰিও একদম লাষ্টত শেহতীয়াকৈ মই APSCত এপিয়াৰ হৈছিলোঁ, আৰু APSCত ইণ্টাৰভিউ মই ক্ৰেক কৰি এতিয়া বৰ্তমান মই জব কৰি আছোঁ। গতিকে কেইবাটাও ইণ্টাৰভিউৰ প্ৰচেছৰ মাজেদি মই গৈছোঁ। গতিকে মই এই গভৰ্ণমেণ্ট ছেক্টৰৰ ইণ্টাৰভিউবিলাক কেনেকুৱা হয় তাৰ সম্যক আইডিয়া এটা আছে মোৰ। সেই এক্সপিৰিয়েঞ্চখিনি মই বেচিকেলি মোৰ এক্সপিৰিয়েঞ্চখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ইণ্টাৰভিউ ছিৰিজত। তো সেইখিনি কথা আজি ইয়াতেই কৈ দিলোঁ।
বিকজ কি হয় বহুত মানুহ এনেকুৱা আছে যে ভিডিঅ'টো আৰম্ভ হোৱাৰ পিছত তেওঁলোকে অলপ টাইম চায় পিছত স্কিপ কৰি দিয়ে যেতিয়া কাট অফটো তেওঁলোকে পাই যায় তেতিয়া আৰু ভিডিঅ'টো শেষলৈকে নাচায় তো শেষলৈকে নাচালে মোৰ এই কথাখিনি আপোনালোকৰ ওচৰ গৈ নাপায়গৈ গতিকে উদ্দেশ্যটো মোৰ যোনটো উদ্দেশ্য ইণ্টাৰভিউৰ কাৰণে আপোনালোকক প্ৰিপেয়াৰ কৰাৰ সেইটো সফল নহ'বগৈ সেইকাৰণে মই আগতেই কৈ ল'লোঁ আৰু মোৰ যোনটো স্পীড আছে কোৱাৰ সেইটো যদি মই কমকৈ স্পীডত কথা পাতি আছোঁ কাৰণ সকলোৰে কাৰণে মানে সকলোৰে বাবে বেছি স্পীডত শুনাটো সুবিধাজনক নহ'বও পাৰে গতিকে যিসকলে ভাবিছে যে স্পীডটো কম আছে তেওঁলোকে কি কৰিব 2x স্পীডত বা 1.5x স্পীডত আপোনালোকে ভিডিঅ'টো চলাই ল'ব ঠিক আছে এইখিনি কথা ক'লোঁ আৰু ইণ্টাৰভিউটো মানে ইণ্টাৰভিউৰ কথাখিনিতো ক'লোঁ আমি ইণ্টাৰভিউৰ কাৰণে ছিৰিজ এটা আনিমেই আৰু তাৰ উপৰিও আমি স্কিল টেষ্ট যোনটো থাৰ্ড গ্ৰেডৰ কাৰণে স্কিল টেষ্ট হ'ব তাৰ ওপৰতো স্কিল টেষ্টটো কেনেকুৱা হ'ব কি হ'ব সবিশেষ আমি ভিডিঅ' ছিৰিজ আমি আনিম ঠিক আছে এতিয়া আমি আগলৈ গৈ থাকোঁ আৰু এইখিনিতে মই কৈ দিব বিচাৰিছোঁ যদি আপোনালোকৰ মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব সঁহাৰি জনাব এইখিনি কৰিলে মই খুব এটা উৎসাহ এটা পাম গতিকে আহক আমি ভিডিঅ'টো কাট অফ ভিডিঅ'টোলৈ আমি যাওঁ তো এইখিনিতে আমি এইকেইটা ফেক্টৰ আছে এইখিনি আমি বাৰে বাৰে কৈ আছোঁ গতিকে এইটো বাৰে বাৰে কৈ থাকি সময় নষ্ট নকৰোঁ খালি এটা বস্তু চাই ল'ব নাম্বাৰ অফ ভেকেঞ্চিজ যোনটো আছে সেইটো প্ৰায় আধাতকৈ বেছি কমি গৈছে যোৱাবাৰ 8,331টা ভেকেঞ্চি আছিলে গ্ৰেজুৱেট লেভেলৰ এইবাৰ আছে 4,555টা গতিকে 4,276টা ভেকেঞ্চি এইবাৰ কমি গৈছে সেইটো এটা ৰ'ল প্লে কৰিব তো এইটো আছিলে আমাৰ অনলি গ্ৰেজুৱেট ডিগ্ৰী হোল্ডাৰৰ কাৰণে কাট অফ আৰু ইয়াত কোনো কম্পিউটাৰ ডিগ্ৰী নালাগে বা ষ্টেনোগ্ৰাফি বা একো নালাগে অনলি গ্ৰেজুৱেটসকলেও ইয়াত এপ্লাই কৰিব পাৰিছে তাত জেনেৰেল কাট অফ যোৱা বছৰ আছিলে 147 কিন্তু এইবাৰ বিভিন্ন ফেক্টৰ মন কৰাৰ পিছত আমি এইটো কাট অফলৈ উপনীত হৈছোঁ য'ত নেকি যোনটো ডিফিকাল্টি লেভেল অফ দ্য কুৱেশ্যন পেপাৰ এইবাৰ কিন্তু ডিগ্ৰী লেভেলত মোটামুটি এটা মডাৰেট টু ডিফিকাল্ট লেভেলৰ কুৱেশ্যন পেপাৰ ছেট কৰা হৈছিলে আৰু তাৰোপৰি আছে আমাৰ নেগেটিভ মাৰ্কিং তাৰোপৰি কেইটামান কুৱেশ্যনত 2 মাৰ্ককৈ আছিলে কেইটামান কুৱেশ্যনত 1 মাৰ্ককৈ আছিলে এনেকৈ লেন্দিও হৈছিলে আমাৰ পেপাৰটো গতিকে এইবিলাক ফেক্টৰ আমি মন কৰাৰ পিছত আমি কাট অফটো এইখিনিলৈকে আমি ৰাখিব পাৰিছোঁ যে জেনেৰেলৰ কাৰণে যোৱাবাৰ 147 আছিলে আৰু আমি ৰাখিছোঁ 115ৰ পৰা 125 জেনেৰেল ওমেনৰ কাৰণে আছিলে 134.75 আমি এক্সপেক্টেড কাট অফ ৰাখিছিলোঁ 105ৰ পৰা 110 OBC MOBCৰ কাৰণে আছিলে 143.50 যোনটো নেকি আমি এক্সপেক্টেড ৰাখিছোঁ 110ৰ পৰা 120 OBC MOBC ওমেনৰ কাৰণে 127.75 আছিলে এইটো আমি 100ৰ পৰা 110 ৰাখিছোঁ SCৰ কাৰণে 141.75 আছিলে এইটো 105ৰ পৰা 115 ৰাখিছোঁ এনেকৈ SC ওমেনৰ কাৰণে ৰাখিছোঁ 95ৰ পৰা 105 ST প্লেনৰ কাৰণে ৰাখিছোঁ 100ৰ পৰা 110 ST প্লেন ওমেনৰ কাৰণে ৰাখিছোঁ 90ৰ পৰা 100 ST হিলছৰ কাৰণে ৰাখিছোঁ 90ৰ পৰা 100 আৰু ST হিলছ ওমেনছৰ কাৰণে ৰাখিছোঁ 80ৰ পৰা 90 ইয়াত আমি এক্স ছাৰ্ভিচমেন বা ফিজিকেলি হেণ্ডিকেপ কেণ্ডিডেট সকলৰ কাট অফে আমি ইয়াত কৰা নাই তেওঁলোকৰ ভেকেঞ্চিবিলাক খুব কম থাকে গতিকে সেইটো প্ৰিডিক্ট কৰা ইমান সহজ নহয় কিন্তু যিমান আমাৰ SC হিলছৰ ওমেন্স থাকিব প্ৰায় তাতকৈ অলপ কম থাকিব ফিজিকেলি হেণ্ডিকেপ আৰু এক্স ছাৰ্ভিচমেনসকলৰ কাৰণে তো আমি নেক্সট আছে আমাৰ যোনটো কম্পিউটাৰ ডিগ্ৰী হোল্ডাৰসকলৰ কাৰণে 6 মান্থৰ যোনটো কম্পিউটাৰ ডিপ্ল'মা বা চাৰ্টিফিকেট থকা পোষ্ট আছে সেইবিলাকৰ কাৰণে কাট অফবিলাক এনেকুৱা হ'ব জেনেৰেলৰ কাৰণে 100ৰ পৰা 110 জেনেৰেল ওমেনৰ কাৰণে হ'ব 90ৰ পৰা 100 জেনেৰেল OBCৰ কাৰণে হ'ব 90ৰ পৰা 100 OBC ওমেনৰ কাৰণে হ'ব 80ৰ পৰা 90 SCৰ কাৰণে হ'ব 80ৰ পৰা 90 SC ওমেনৰ কাৰণে হ'ব 75ৰ পৰা 85 ST প্লেনৰ কাৰণে হ'ব 80ৰ পৰা 90 ST প্লেন ওমেনৰ কাৰণে হ'ব 75ৰ পৰা 85 ST হিলছৰ কাৰণে হ'ব 70ৰ পৰা 80 আৰু ST হিলছ ওমেন্সৰ কাৰণে হ'ব 60ৰ পৰা 70 ইয়াত আমি টি ট্ৰাইবছখিনিও লিখা নাই টি ট্ৰাইবছখিনি সদায় মই কৈ আছোঁ ভিডিঅ'বিলাকত যোনটো OBCৰ কাট অফ থাকিব তাৰ পৰা 5 মাৰ্কছ আপোনালোকে লেছ কৰি ধৰিলে হ'ল যদি কোনো টি ট্ৰাইব মেল আছে তেন্তে ইয়াত এইটোৰ কাৰণে তেওঁলোকে 90 আৰু 100ৰ পৰা 5 মাইনাছ কৰিব ডেট মিনছ যোনটো আমাৰ ৰেঞ্জ থাকিব সেইটো 85ৰ পৰা 95 হৈ যাব এজন টি ট্ৰাইব মেলৰ কাৰণে আৰু টি ট্ৰাইব যদি থাকে আৰু ওমেন যদি থাকে তেওঁৰ কাৰণে
80 আৰু 90 যোনটো আমি দিছোঁ OBC আৰু OBC ওমেনৰ 80 90 তাৰ পৰা 55 মাইনাছ কৰিব দ্যাট মিন্স 75 পৰা 85 হ'ব তেওঁৰ ৰেঞ্জ ঠিক আছে নেক্সটলৈ আগবাঢ়ো নেক্সটটো আছে আমাৰ লাইব্ৰেৰী সায়েন্সৰ চাওক খুব এটা বেছি ভ্যাকেন্সি নাই গতিকে যোৱাবাৰ কিছুমান কাট অফ আছিলে যোনকেইটা আমি নো ভ্যাকেন্সি বুলি লিখিছোঁ অনলি ইয়াত 7টা ভ্যাকেন্সি আছে আমাৰ লাইব্ৰেৰী সায়েন্সৰ য'ত নাকি 6টা আছে জেনেৰেলৰ আৰু এটা আছে OBCৰ গতিকে বাকিবিলাক নো ভ্যাকেন্সি বুলি লিখি দিছোঁ সেইবিলাকৰ কাট অফ দিয়াৰ কোনো মানে নহয় তো জেনেৰেলৰ এটোৰ কাৰণে আমি প্ৰিডিক্ট কৰিছোঁ 100 পৰা 110 আৰু OBCৰ কাৰণে 90 পৰা 100 ইয়াত কিন্তু জেনেৰেল ওমেন্সৰ কাৰণেও ভ্যাকেন্সি কোনো নাছিলে গতিকে যদি যোনজন জেনেৰেল 6টা ভ্যাকেন্সি আছে জেনেৰেলত তো সেই 6জন যদি ওমেন হয় তেতিয়ালে ওমেনে পাই যাব বা যিকেজন ওমেন পাব লাগে কিন্তু এই মাৰ্ক হেতুই কেৰি কৰিব লাগিব মেন বা ওমেন যোনটোই হওক মাৰ্ক 100 পৰা 110 হেতুই কেৰি কৰিব লাগিব নেক্সট আছে আমাৰ গ্ৰেজুৱেট ডিগ্ৰী হোল্ডাৰ উইথ ষ্টেনোগ্ৰাফি যিসকলৰ আছে তেওঁলোকৰ কাৰণে ষ্টেনোগ্ৰাফিটো মোটামুটি সবতে ভ্যাকেন্সি আছে খালি আমাৰ OBC ওমেন্সৰ ভ্যাকেন্সিটো নাই তো OBC যদি কোনোবা ষ্টেনোগ্ৰাফিৰ ক্যান্ডিডেটে এপ্লাই কৰিছে ফিমেল সকলেও কিন্তু মেলৰ যোনটো কাট অফ থাকে হেতুলৈ কম্পিট কৰিব লাগিব তো ইয়াত জেনেৰেলৰ কাৰণে আছে 100 পৰা 110 জেনেৰেল ওমেনৰ কাৰণে আছে 90 পৰা 100 OBCৰ কাৰণে আছে 90 পৰা 100 OBC ওমেন নো ভ্যাকেন্সি SCৰ কাৰণে আছে 88 পৰা 98 SC ওমেনৰ কাৰণে আছে 82 পৰা 92 ST প্লেনৰ কাৰণে আছে 85 পৰা 95 ST প্লেন ওমেনৰ কাৰণে আছে 70 পৰা 80 ST হিলছৰ কাৰণে আছে 65 পৰা 75 ST হিলছ ওমেন্সৰ কাৰণে আছে 60 পৰা 65 তো এইখিনি আছিল আমাৰ কাট অফ ভিডিওটো আশা কৰোঁ আপোনালোকে ভাল পাইছে আৰু মই খুব স্পিডত ক'বলৈ বিচাৰিছোঁ লাষ্টলৈ কাৰণ কি নহ'লে ভিডিওটো খুব দীঘল হৈ যায় আৰু দীঘল হ'লে মেক্সিমাম মানুহে এইটো মানে চাবলৈ অলপ টান পায় গতিকে আপোনালোকক আকৌ এবাৰ কৈছোঁ যে যদি আপোনালোকে স্পিডটো বঢ়াব পাৰে তাত যদি কমফৰ্টেবল হয় আপোনালোকে স্পিডটো বঢ়াই চাব ঠিক আছে ধন্যবাদ